মনে পৰে মা মোৰ জীৱনৰ প্ৰথম পৃষ্ঠা তুমি অক্ষৰ তুমি শব্দ তুমি জ্ঞান মা তোমাৰ আচলত সেউজীয়া শান্তি তোমাৰ হাতত গধূলি হাতত গৈ তুমি থকা মানেই ঘৰখন ঘৰ তুমি নথকা মানেই নিতৌ ৰাতি দুচকুত অনিশ্চয়তাৰ জোৰ নিজৰ সকলো সুখ আনন্দ মা তুমি ইমানবোৰ কেনেকৈ কৰিব পাৰা যেতিয়া নিজৰ ভাগ্যৰ হাৰ মানে মাৰ হাঁহিয়ে আশাৰ বতন কঢ়িয়াই আনে মা তুমি মোৰ সুখৰ গীত জোনাকীৰে লিখা আশীৰ্বাদৰ নাম মোৰ আশাত তুমি সাহস দিয়া মা তুমি সকলোবোৰ কেনেকৈ কৰিব পাৰা মা তোমাৰ পৰা যেতিয়া দূৰত থাকো সঁচা ক'বলৈ গ'লে মই অকলে কান্দি থাকো মোৰ সকলো আশা তুমি পূৰণ কৰা মা তুমি সকলোবোৰ কেনেকৈ কৰিব পাৰা মা বেছি কথা নাজানো অথচ তেওঁ কম কথাতেই আছে সৰ্বশ্ৰেষ্ঠ সান্তনা পাঠ্যপুথিৰ বাহিৰত তেওঁ শিকাইছিল সঁচা হবা নম্ৰ হবা ডাঙৰ মানুহ নহ'লেও ভাল মানুহ হবা সত্যৰ পথত যাবলৈ শিকালা জীয়াই থকাৰ অৰ্থ শিকালা জীৱনৰ মূল্যৱান কথা শিকালা মা তুমি এই সকলোবোৰ কেনেকৈ কৰিব পাৰা মোৰ দুখ হ'লে তাতকৈ বেছি দুখী হোৱা মোৰ সুখ হ'লে মোতকৈ বেছি সুখী তুমি হোৱা মই যদি অলপো দুখ পাওঁ যেতিয়া চকুলো ভৰি পৰে মা তুমি ইমানবোৰ কেনেকৈ কৰিব পাৰা মোৰ দুষ্টামিবোৰৰ বাবে ক্ষমা বিচাৰিছোঁ কেতিয়াও কোৱা নাই যে মই তোমাক কিমান বিচাৰিছোঁ একো নোপোৱাকৈ আমাক ইমান ভাল পোৱা মা তুমি ইমানবোৰ কেনেকৈ কৰিব পাৰা নিজৰ সকলো সুখ আমাক দিয়া মা তুমি সকলোবোৰ কেনেকৈ কৰিব পাৰা সকলোৱে ভাবি থকাটো সুখ বিচৰা এজনী মা তেওঁৰ না কল্পনা না চকুত ৰংচঙীয়া চাম আছে কেৱল নিঃশব্দ উৎসৰ্গা নিস্বাৰ্থ মৰমৰ আগত আৰু গুৰুজৰ দৰে